দুই নম্বৰ প্ৰশ্নত কৈছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাউ উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ গুণফল। 1 নম্বৰ প্ৰশ্নত দি আছে 26 আৰু 91। প্ৰথমে আমি 26ক মৌলিক উৎপাদকত প্ৰকাশ কৰিম আৰু তাৰপিছত 91ক, তাৰপিছত গসাউ আৰু লসাগু উলিয়াই লম। 26ক আমি ভাগ কৰিলে কিমান দি কৰিব? 213। 26 হৈ গ'ল। গতিকে 26ৰ মৌলিক উৎপাদকত থাকিব 2 × 13। আকৌ 91ক আমি কি দি ভাগ কৰিব পাৰিম? 7 × 13 91, গতিকে 7 × 13। গতিকে গসাউ হ'ব যিবিলাক মিল থাকিব, অৰ্থাৎ একেই সংখ্যা থাকিব, ওপৰৰটো আৰু তলৰটো সেম থাকিব লাগিব। অৰ্থাৎ ইয়াতে আছে 13 আৰু ইয়াত তলেতো আছে 13, গতিকে এইটো হ'ব গসাউ। লসাগু যিবিলাক মিল আছে মিলটো ল'ব লাগিব আৰু মিল নথকাও সংখ্যাবিলাকো ল'ব লাগিব। অৰ্থাৎ 2 আছে আৰু 7 আছে। পূৰণ কৰি দিম, কিমান হয়? 13 আৰু 2 × 7 14, 182 হয়। এতিয়া সত্যাপন কৰি দিম, যেহেতু গসাউ আমি পাই গৈছো আৰু লসাগু পাই গৈছো, গতিকে সত্যাপন কৰিম। লসাগু আৰু গসাউ পূৰণ কৰিম, অৰ্থাৎ লসাগু পাইছো 182 আৰু গসাউ পাইছো 13। 182 × 13ৰ পূৰণফল হয় 2366। লসাগু আৰু গসাউৰ পূৰণফল হয়, অৰ্থাৎ 182 আৰু 13ৰ পূৰণফল হয় 2366। এতিয়া সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা হৈছে 26 আৰু 91। 26 আৰু 91ৰ পূৰণফল হয় 2366। যেহেতু লসাগু পূৰণ গসাউ 2366 পাইছো আৰু সংখ্যা দুটাৰ পূৰণফল 2366, গতিকে একে সংখ্যা পাইছো, গতিকে সত্যাপন হৈ গ'ল। গতিকে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল প্ৰমাণিত হল। 2 নম্বৰত আছে 510 আৰু 92। 510ৰ আমি উৎপাদকবিলাক ওলাই ল'ম। 510ৰ উৎপাদকবিলাক পাইছো 2 5 3 17। 2 5 3 17 আৰু 92ত পাইছো 2 2 23, গতিকে 2 × 2 23। গতিকে গসাউ হ'ব যিবিলাক মিল থাকিব, দুয়োটাতে থাকিব, সেইবিলাক হ'ব গসাউ। অৰ্থাৎ ইয়াতে 2 আছে, ইয়াতেও আছে 2, গতিকে 2 আহিব গসাউ। 5 ইয়াতে আছে কিন্তু ইয়াতে নাই। 3 ইয়াতে আছে, ইয়াতে নাই, গতিকে অকল 2টো হ'ব গসাউ। লসাগু হ'ব যিবিলাক মিল থাকিব, মিল থকাবিলাক আৰু মিল নথকাবিলাক ল'ব লাগিব। অৰ্থাৎ মিল থকা এটা, অৰ্থাৎ 2, আৰু মিল নথকাবিলাক 5 আছে, 5 হ'ব। 3 আছে, 3 হ'ব। 17 ইয়াতে এটা 2ৰ লগত মিল নাই, গতিকে 2 হ'ব আৰু 23 হ'ব। ইয়াৰ পৰা আমি পূৰণ কৰিম। প্ৰথমে 2 × 5 10, 10 × 3 30, 30 × 2 60 হয়। গতিকে 60 আৰু আমি 70 পূৰণ কৰিম। 1020 পাইছো, এতিয়া আমি 23ক পূৰণ কৰিম। 23460। এতিয়া সত্যাপন কৰিম। লসাগু পূৰণ গসাউ, অৰ্থাৎ লসাগু কিমান পাইছো আমি? 23460 আৰু গসাউ পাইছো 2। এই দুটা পূৰণ কৰি দিম। পূৰণ কৰিলে 46920। এতিয়া সংখ্যা দুটাৰ পূৰণফল 510 আৰু 92, অৰ্থাৎ 510 আৰু 92 পূৰণ কৰিলে 46920। গতিকে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল প্ৰমাণিত হল। 3 নম্বৰত আছে 336 আৰু 54।
336 আমি উৎপাদক বল বাহির করিলাম। প্রথমে 2 দিয়ে ডিভাইড করা যাব 1, গতিকে 2 into 2 into 2 into 2 3 into 7 আৰু 54, গতিকে 2 into 3 into 3 into 3, গতিকে গসাউ যিবিলাক মিল থাকিব কোৱা হৈছে যিবিলাক মিল থাকিব, অৰ্থাৎ আমি ইয়াৰ পৰা 2 আছে, ইয়াতে 2 আছে, এইটোৰ কাৰণে এইটো লৈছো 2, আকৌ ইয়াতে 3 আছে, ইয়াতো 3 আছে, গতিকে into 3 আৰু মিল থকা নাই, গতিকে আমাৰ গসাউ হৈ যাব 2 into 3 6। লসাগু হ'ব যিবিলাক মিল আছে, মিল থকা দুটাও ল'ব লাগিব আৰু মিল নথকা গোটেই কেইটা ল'ব লাগিব, অৰ্থাৎ 2 3 আহিব আৰু যিবিলাক বাকি থাকিল সেইবিলাকো ল'ব লাগিব, অৰ্থাৎ ইয়াৰ পৰা 2 এটা লোৱা হৈছে, গতিকে এটা দুটা তিনিটা, এটা দুটা তিনিটা বাকি আছিল লোৱা হল। এতিয়া 3 টো লোৱাই হৈছে আৰু 7 আৰু তলৰ পৰা 3 এটা লোৱা হৈছিল, এইটো হল যেটো মিল আছিল, কিন্তু বাকি মিল নথকা এই দুটাও ল'ব লাগিব, অৰ্থাৎ 3 into 3। এতিয়া আমি পূৰণ কৰি দিম, কিমান হয় 2 3 গুণ 6, 6 2 গুণ 12, 12 2 গুণ 24, 24 2 গুণ 48 হয়, 48 পূৰণফল পাইছো 3024। এতিয়া সত্যাপন কৰি দিম, লসাগু পূৰণ গসাউ ওলাই লম। লসাগু আছিল আমাৰ 3024 আৰু গসাউ আছিল 6, 18144। সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ 336 into 54, পূৰণফল পাইছো 18144। যেহেতু আমি লসাগু পূৰণ গসাউ 18144 পাইছো, আকৌ সংখ্যা দুটাৰ পূৰণফল 18144 পাইছো, গতিকে সেম হয়, অৰ্থাৎ একে। সত্যাপন হৈ গল, লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল প্ৰমাণিত হল।